শীঘ্ৰেই ৰাজ্যত ৪২,০০০ পদত নিযুক্তি দিয়া হ'ব বিভিন্ন বিভাগৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত নিযুক্তি দিয়া হ'ব ৰাজ্যৰ তৃতীয় চতুৰ্থ বিভাগৰ নিযুক্তি আয়োগৰ বৈঠকত এই সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰা হৈছে মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছিল নিযুক্তি আয়োগৰ এখন বৈঠক আৰু এই বৈঠকখনতে এনে ধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় বৈঠকখনত অংশগ্ৰহণ কৰিছিল শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ১ লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি শীঘ্ৰে পূৰণৰ অংগীকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ ভাল খবৰ যিসকল নিবনুৱা তেওঁলোকৰ বাবে এই মুহূৰ্তৰ এটা ভাল খবৰ আমি আপোনালোকক জনাইছো ৰাজ্যৰ তৃতীয় চতুৰ্থ বিভাগৰ নিযুক্তি দিয়া হ'ব আৰু শীঘ্ৰে ৰাজ্যত ৪২,০০০ পদত নিযুক্তি দিব বিভিন্ন বিভাগৰ তৃতীয় চতুৰ্থ বৰ্গৰ নিযুক্তি দিয়া হ'ব আৰু ৰাজ্যৰ তৃতীয় চতুৰ্থ বিভাগৰ নিযুক্তি আয়োগৰ বৈঠকখনৰে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত এখন বৈঠক অনুষ্ঠিত হৈছিল আৰু বৈঠকখনত শিক্ষামন্ত্ৰী ৰণোজ পেগু উপস্থিত আছিল স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত উপস্থিত আছিল আৰু ১ লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি ইতিমধ্যে দিছে এইখন বৈঠকতে